যি আৰ্টিষ্টেই নহওক স্বাভিমানটো থাকেই চবৰে। মোৰ বহুত বেছি আছে, সেইকাৰণে মই কাজিয়া লাগি দিওঁ। মানে আৰ্টিষ্টৰ জীৱনৰ কোনো ইঞ্চুৰেঞ্চ নাই, কিন্তু বাকী চব মানুহৰ ইঞ্চুৰেঞ্চ আছে জীৱনৰ, গেৰাণ্টি আছে। চাকৰিয়ে কৰক যিয়ে নকৰক, বিজনেছ কৰিলে বেলেগ কথা, কিন্তু বেছিভাগ আৰ্টিষ্টে বিজনেছ কৰিব নাজানে। মই নিজে বিজনেছত হাত দি পেলাই নিজে মাৰ খাইছোঁ মই, গতিকে মই সেইকাৰণে গম পাওঁ যে বিজনেছ বস্তুটো ব্ৰেইনত নাই আৰ্টিষ্টৰ। মই ইমান ফেচবুক চাই নাথাকোঁ, গতিকে মই কিছুমান খবৰ নাপাওঁ। দিগন্ত ভাৰতীটো জানো বাৰু, সেইটোত মই তেতিয়া মাত মাতিছোঁ, কথা কৈছোঁ। আৰু সেইটো কথাটো মানে কি, আৰ্টিষ্টক সেই সন্মানটো দিয়াটো উচিত। আৰু কিবা যদি প্ৰব্লেম ক'ৰবাত হয়, সেইটো কথা পাতিও ঠিক কৰিব পাৰি। সেইটো অপমান কৰাটো বা মানে বেয়াকৈ কিবা কোৱাটো এইটো ভুল কথা। কাৰণ আৰ্টিষ্টেতো বেয়াকৈ কেতিয়াও নকয় কাকো, প্ৰগ্ৰেম কৰে তাৰপিছত ঘূৰি যায়। গতিকে সেইটো এটা মানে স্বাভিমানত লগা কথা এটা। আৰ্টিষ্টৰ স্বাভিমানটো আটাইতকৈ বেছি থাকে, যি আৰ্টিষ্টেই নহওক স্বাভিমানটো থাকেই চবৰে। মোৰ বহুত বেছি আছে, সেইকাৰণে মই কাজিয়া লাগি দিওঁ। মানে আৰু সেইটো নোহোৱাটো উচিত। আৰু সেইটো মই চবকে আহ্বান জনাইছোঁ, যাতে আৰ্টিষ্টৰ লগত যেতিয়া ডিল কৰে, ভালকৈ যাতে ডিল কৰে। কাৰণ আৰ্টিষ্টৰ জীৱনৰ কোনো ইঞ্চুৰেঞ্চ নাই, কিন্তু বাকী চব মানুহৰ ইঞ্চুৰেঞ্চ আছে জীৱনৰ, গেৰাণ্টি আছে। চাকৰিয়ে কৰক যিয়ে নকৰক, বিজনেছ কৰিলে বেলেগ কথা, কিন্তু বেছিভাগ আৰ্টিষ্টে বিজনেছ কৰিব নাজানে। মই নিজে বিজনেছত হাত দি পেলাই নিজে মাৰ খাইছোঁ মই, গতিকে মই সেইকাৰণে গম পাওঁ যে বিজনেছ বস্তুটো ব্ৰেইনত নাই আৰ্টিষ্টৰ। আৰু যাৰ আছে এইটো ভাল কথা বাৰু, কিন্তু খুব কম আৰ্টিষ্টৰ মানে ব্ৰেইনত বিজনেছটো থাকে। ভাল পায়, পেশ্যনটো আছে আৰ্টৰ প্ৰতি, সেইটো কৰে। অকল গান গোৱাৰ কথা মই কোৱা নাই, যি আৰ্টিষ্টেই নহওক। মই স্পৰ্টছমেনৰ কথা কৈ আছোঁ। মই স্পৰ্টছমেনকো আৰ্টিষ্ট বুলি ভাবোঁ। কোনোবাই ছবি আঁকে, ভাল ছবি আঁকিয়ে ঘূৰিয়ে ফুৰিলে গোটেই জীৱনটো, কোনো ইঞ্চুৰেঞ্চ নাই, কোনো গেৰাণ্টি নাই। খাবলৈ নাপালেও লাষ্টত আমি কিমান সহায় কৰিবলগীয়া হয়, কিমান আৰ্টিষ্টক, চিনি নোপোৱা আৰ্টিষ্টক আমি হেল্প কৰোঁ। সেইকাৰণে মই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা খুলিয়ে দিছোঁ। তাৰপৰা আমি যেনেকৈ পাৰোঁ চবকে, অকল আৰ্টিষ্ট বুলি নহয়, বহুত মানুহক হেল্প কৰোঁ। বেমাৰ আজাৰ হওক, কিবা হওক, পঢ়া শুনা হওক, মই যিমান পাৰোঁ কৰি থাকোঁ। গতিকে সেইটো কাৰণে সেই আৰ্টিষ্টক সেই ৰেচপেক্টটো দিব লাগে।